সেইকাৰণে এতিয়া আপোনালোকে অলপমান কেইদিনমান আগতে ভাৰত চৰকাৰে এটা কথা কৈছিলে মানুহে অলপমান হাঁহি মুলি উলিয়াই দিলে আমি ভাৰত চৰকাৰে কৈছে যে 50টা আমি ৰিজাৰ্ভিয়ৰ কৰাৰ কাৰণে আমাৰ ৱেটলেণ্ড বিলাকত যেনেকৈ দীপৰ বিল ইজ এ গুড ৱেটলেণ্ড তাতে আমি পানী ধৰি ৰাখিব পাৰোঁ তেনেকে ব্ৰহ্মপুত্ৰত নগাঁৱৰ পৰা ধুবুৰীলৈকে যিমান ৱেটলেণ্ড আছে সেই ৱেটলেণ্ড কেইটা যদি আমি অলপমান সাফ সুফ সুন্দৰ কৰি ৰাখিব পাৰোঁ তাত কিছু ৰিজাৰ্ভিয়ৰ হ'ব পাৰে পানীৰ সমাধান কি এইটোতো সকলোৱে জানে যে পানীৰ সমাধান এটাই যে পানীটো ৰিজাৰ্ভিয়ৰত ধৰি ৰাখিব লাগিব ইয়াৰ বানপানীৰ সমস্যাৰ সমাধানৰ সিম্পল ফৰ্মুলা যেনেকৈ চাইনিজ বা সকলোৱে কৰিছে যে পানীটো আহিব পানীটো পুখুৰী বুলি ক'ব পাৰে হ্ৰদ বুলিও ক'ব পাৰে পুখুৰী বুলি ক'লে দুই এজনে হাঁহি দিব হ্ৰদ বুলি ক'লে অলপ সিৰিয়াসলি ল'ব যে হ্ৰদ বনাই আপুনি পানীটো ধৰি ৰাখিব লাগিব তাৰ পিছত পানীটো কমিলে নদীলৈকে পানীটো পুনৰ এৰি দিব লাগিব সমাধানটো এটা ইয়াৰটো আৰু বেলেগ বিকল্প সমাধান একো নাই গতিকে যেনেকৈ এতিয়া নদীত পানী আহিলে আমি প্ৰাকৃতিক চেনেল কেইটা দি দীপৰ বিলটো এতিয়া আপোনালোকে দেখা পাব আমি পুৰা ভৰাই থৈছো পানী তাতে আগতে দীপৰ বিলত পানী নাথাকে আজি আপোনালোকে চালে দেখা পাব যিমান গুৱাহাটীলৈকে পানী আহিছে মই আজি খনামুখলৈকেও গৈছিলো ম্যাক্সিমাম পানী আমি দীপৰ বিলত কনভাৰ্ট কৰাই দিছো বৰ্তমান যাতে অলপ হলেও নলবাৰীত পানীটো কম যায় তানে পানীৰ সমাধান এইটোৱে যে ডাঙৰ ডাঙৰ সাগৰ সদৃশ পুখুৰী কৰি আপুনি পানীটো ধৰি ৰাখিব লাগিব তাতো কেতিয়াবা বিপদ পুখুৰী কেইটাত যদি পানী অদ্ভুত পানী সোমাই যায় ৰিজাৰ্ভৰো ভাঙি যাব পাৰে কেতিয়াবা সেইকাৰণে ভেৰি টিকি কিন্তু প্ৰাকৃতিক জায়গা কেইটা যেনেকৈ মৰিগাঁৱত সাৰণ বিল আছে আমি ব্ৰহ্মপুত্ৰৰ কিছু পানী সাৰণ বিলত ধৰি ৰাখিব পাৰোঁ বিলখনো ৰিচাৰ্জ হয় ফ্ৰেছ ৱাটাৰ পালে বিলখনৰ যি মাছ বা আন বিলত যি উদ্ভিদ আছে তেওঁলোকেও ফ্ৰেছ লাইফ এটা পায় সেইকাৰণে ভাৰত চৰকাৰে এটা শিলঙত থকা নৰ্থ ইষ্ট স্পেচ এজেন্সিৰ লগত কথা পাতি আছে 50টা তেওঁলোকে ৱেটলেণ্ড আইডেন্টিফাই কৰিছে যলৈকে পানীটো বুৱাই লৈ যাব পাৰিব সুইচ গেটেদি আৰু তাত যেতিয়া পানীটো বেছি হৈ যাব সুইচ গেটটো বন্ধ কৰি দিব এবাৰ মৰিগাঁৱত আমি এনেকুৱা দুটা প্ৰকল্প ল'ব খুজিছো সেই বিষয়ে যোৱা কিছুদিন আগতে অমিত শাহৰ অধ্যক্ষতাত হোৱা হেতুকে তাত দিয়া হৈছিল তেতিয়া আমাৰ মানে হাঁহি দিলাৰে পুখুৰী দি পানী ধৰি ৰাখিব মানে বুজাব পৰা নাই কাৰণে কথাটো এনেকুৱা আজি আপোনালোকে চাওক দীপৰ বিলখন একদম ভৰ্তি হৈ আছে কাৰণ আমি পানীটো দীপৰ বিলত আনি আছো আৰু যেতিয়াই ব্ৰহ্মপুত্ৰত পানীটো কমি যাব দীপৰ বিলৰ পৰা এৰি দিম